মোৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গুণোৎসৱ প্ৰথম পৰ্যায় 2025 চনৰ গণিতৰ প্ৰশ্ন কাকত প্ৰথমটো প্ৰশ্ন ধৰিছে 9,99,999 ৰ লগত যদি 1 প্লাস কৰি দিও তেনেহলে আমি কিমান সংখ্যাটো পাম এটো কি হৈ যাব 10 লাখ শুদ্ধটো হৈছে অপচন এ কোনো এটা সংখ্যা x ৰ দুগুণৰ লগত 5 যোগ কৰিলে কি হ'ব what is the sum when 5 is added to twice of a number x এতিয়া let the number be কি x ধৰি লৈছো তো twice the number means দুগুণ কৈছে তো 2x আৰু ইয়াৰ লগত যদি adding 5 to twice of the number will be 2x plus 5 option c is শুদ্ধ উত্তৰ how many diagonals are there in the following figure তলৰ চিত্ৰটো কেডাল কৰ্ণ আছে এখিনি হৈছে কি হেক্সাগন নহয় জানো তো হেক্সাগনৰ 9ডাল কৰ্ণ থাকে next question what is the length of one side of a square if perimeter is given এটা বৰ্গৰ পৰিসীমা দিয়া থাকিলে বৰ্গটোৰ বাহুৰ দিক কিমান হ'ব তো বৰ্গৰ আমি এনে পৰিসীমা কি জানো 4 পূৰণ এটা বাহু যেতিয়া পৰিসীমা যেতিয়া দিয়া আছে তেনলে শুদ্ধ উত্তৰটো কি হ'ব পেৰিমিটাৰ ডিভাইডেড বাই 4 পৰিসীমা ইয়াক যদি আমি হৰণ কৰি দিও 4 ৰে তেনহলে আমি শুদ্ধ উত্তৰটো পাম অপচন ডি তলৰ দণ্ডচিত্ৰ হয় এখন চহৰৰ বিভিন্ন ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ইন্ধনৰ তথ্য দেখুৱাইছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম ব্যৱহৃত ইন্ধন ব্যৱহাৰ কৰা ঘৰৰ পাৰ্থক্য কি The following bar graph shows the number of houses in a town using different types of fuels What is the difference between the highest and the lowest used fuel number of houses? The difference আমি কেনেকৈ উলিয়াম ইয়াত প্ৰথমে তোমালোকে চাব লাগিব যে আটাইতকৈ বেছি কোন ধৰণৰ ইন্ধন ব্যৱহাৰ হৈছে তো আটাইতকৈ বেছি ব্যৱহাৰ হৈছে এলপিজি কিমানটা ঘৰত 35টা ঘৰত আৰু আটাইতকৈ কম ব্যৱহাৰ হৈছে ইলেক্ট্ৰিসিটি অথবা বিদ্যুৎ কিমানটা ঘৰত 5টা ঘৰত তো এই দুটাৰ মাজত পাৰ্থক্য হৈছে কিমান 35 - 5 = 30 Option B hoise amar huddha uttor. Next question. In a bookshop, 32,307 number of books were sold in first 6 months of the year 2023 and 22,690 number of books in the next 6 months. Find the total number of books sold in 2023. So, kitabor dokanot 2023 চনৰ প্ৰথম ছমাহত 32307 খন কিতাপ আৰু পিছৰ ছমাহত 22690 খন কিতাপ বিক্ৰী কৰিলে তো 2023 চনৰ মুঠ কিমান কিতাপ বিক্ৰী কৰা হল তো এখিনি আমি কি কৰিব লাগিব এড কৰিব লাগিব যোগ কৰিব লাগিব নহয় জানো বুক সোল্ড ইন ফাৰ্স্ট 6 মান্থস আৰু বুক সোল্ড ইন নেক্সট 6 মান্থস তো তা যোগ কৰাৰ পিছত আমি পাম কিমান 54997 Option B is শুদ্ধ উত্তৰ তলৰ সংখ্যাটো যুগ্ম হ'বলৈ খালি ঘৰত কোনটো অংক বহিব তো আমি জানো যে এককৰ স্থানত যদি 0 2 4 8 এইকেইটা যদি সংখ্যাটা অংক থাকে তেনেহলে এটো কি হয় যুগ্ম সংখ্যা তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 8 এটা অযুগ্ম সংখ্যাক 2 এৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব what will be the remainder when an odd number is divided by 2 তো আমি যিকোনো এটা অড নম্বৰ লৈ লৈছো যে ধৰা হৈছে নে 3 এতিয়া 3 ক যদি আমি 2 এৰে হৰণ কৰি দিও তো কিমান পাম আমি ৰিমাইন্ডাৰটো কি হ'ব 1 তো শুদ্ধ উত্তৰ হৈছে অপচন বি দুটা অখণ্ড সংখ্যাৰ যোগফল -550 তাৰে এটা -270 হলে আনটো সংখ্যা কি হ'ব the sum of two integers is -550 if one of them is -270 what is the other তো দুটা অখণ্ড সংখ্যা বুলি কৈছে দুটা ইন্টিজাৰ ধৰি লৈছে কি প্ৰথম ইন্টিজাৰ ফাৰ্স্ট ইন্টিজাৰ আৰু প্লাস সেকেন্ড ইন্টিজাৰ মিলি কিমান হৈছে -550 ইয়াৰে প্ৰথমটো ধৰি লৈছে যে -270 দিয়া আছে যে এটা -270 বুলি তো দ্বিতীয়টো ওলাব লাগে তো দ্বিতীয়টো কেনেকৈ ওলাম -550 plus 270 তো এই যদি মাইনাস কৰি দিও কিমান হ'ব -280 শুদ্ধ উত্তৰটো হৈছে আমাৰ অপচন ডি এতিয়া 8 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনটো শুদ্ধ চাৰিটা অপচন দিছে ইয়াৰ পৰা কোনটো শুদ্ধ তো তোমালোকে যদি প্ৰতিটো যদি কৰি চোৱা এ নম্বৰটো চোৱা 10 প্লাস এ মাইনাস হৈ গৈছে 10 - 5 কিমান হ'ব +5 তো +5 টো 0 তকৈ ডাঙৰ তো এটোই হৈছে কি আমাৰ শুদ্ধ উত্তৰ অপচন এ
Question number 49. পিকু আৰু মিকুৱে এটা কেকৰ ক্ৰমে 5 ভাগৰ 1 অংশ আৰু 4 ভাগৰ 1 অংশ খালে দুয়ে মুঠতে কেকটোৰ কিমান অংশ খালে পিকু and মিকু at 1/5 and 1/4 part of a cake respectively how much of the cake they have eaten together তো এই দুটা ভগ্নাংশ আমি কি কৰি দিব লাগিব যোগ কৰি দিব লাগিব 1/5 plus 1/4 তো লখাগু লৈ লব 5 আৰু 4 কিমান হ'ব 20 তা 5 4 গুণ 20 তো 4 plus 4 5 গুণ 20 plus 5 তো 4 plus 5 equals to কিমান হল 9/20 তো উত্তৰটো হৈছে আমাৰ অপচন সি গ্ৰন্থমেলাৰ পৰা ৰাণাই 4খন কিতাপ কিনিলে কিতাপ কেইখনৰ দাম কমে 175.25 205.50 আৰু 400 টকা আৰু 213.60 টকা তো 4খন কিতাপৰ বাবে ৰাণাই মুঠতে কিমান টকা খৰচ কৰিলে তো এইখিনি যোগ কৰি দিলে হল তো 4টা যোগ কৰাৰ পিছত তোমালোকে উত্তৰটো পাবা 994.35 অপচন ডি এৰ 10 গুণতকৈ 6 কম উক্তিটোৰ বীজগাণিতিক প্ৰকাশটো কি হ'ব তো 10 times of a means এৰ 10 গুণ মানে 10a আৰু এৰ 10 গুণতকৈ 6 কম মানে 10a - 6 এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অঙ্কন কৰিব পৰা ৰেখা সংখ্যা কেইডাল হ'ব how many lines can be drawn through a single point তো এটা পইণ্টৰ পৰা আমি ইনফিনিট নাম্বাৰ অফ লাইন্স বা অগণন ৰেখা অঙ্কন কৰিব পাৰো ত্ৰিভুজ এটা শীৰ্ষবিন্দু কেইটা how many vertices are there in a triangle তো এটা ত্ৰিভুজৰ তিনটা শীৰ্ষবিন্দু থাকে vertices কেইটা থাকে তিনটা উত্তৰটো হৈছে অপচন সি ত্ৰিভুজ এটাৰ কৰ্ণ কেইডাল তো ত্ৰিভুজৰ কোনো কৰ্ণ নাথাকে এটো হ'ব কি শুদ্ধ উত্তৰ অপচন এ 0 তলৰ কোণটো অবতল চতুৰ্ভুজ which of the following is concave quadrilateral আমি জানো যে কোনো এটা quadrilateral যদি কোনো এটা কোণৰ যোগ measure of angle যদি greater than 180 হয় সেই ক্ষেত্ৰত এটো কি হ'ব concave quadrilateral বা অবতল চতুৰ্ভুজ এই ক্ষেত্ৰত অপচন ডি টু সোয়া তলৰ যোনটো এঙ্গেল দিছে কোণ দিছে এটা কিন্তু 180 কে বেছি এই কাৰণে এটো কি হ'ব আমাৰ অবতল চতুৰ্ভুজ অথবা concave quadrilateral ABCD চতুৰ্ভুজ এটাৰ এঙ্গেল A = এঙ্গেল B = এঙ্গেল C = এঙ্গেল D = 90 ডিগ্ৰী তো চাৰিটা এঙ্গেলৰ মাপ কিমান হৈছে 90 ডিগ্ৰী আৰু AB = BC = CD + DA হৈছে হল তেনেহলে চতুৰ্ভুজটো কি হ'ব তো এনেকুৱা কন্ডিশন থাকিলে এটো কি হ'ব অপচন বি স্কয়াৰ অথবা বৰ্গ এটা এখন আয়ত আকৃতিৰ ফুলনি বাগিচাৰ পৰিসীমা 400 মিটাৰ আৰু প্ৰস্থ যদি 50 মিটাৰ হলে বাগিচাখনৰ দৈৰ্ঘ্য কিমান হ'ব perimeter of a rectangular flower garden is 400 meter and its breadth is 50 meter what is the length of the garden তো আমি জানো পৰিসীমা আয়তৰ পৰিসীমা বা perimeter of a rectangle কি কিমান দিছে 400 মিটাৰ দিছে আৰু পৰিসীমা আয়তৰ পৰিসীমা আমি কি জানো 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ তো 2 * length plus breadth = কিমান হৈ গৈছে 400 তো ইয়াত length breadth to দি দিছে প্ৰস্থ দি দিছে কিমান 50 তো এইখিনি বহাই দিলো 2 * length plus 50 = 400 এতিয়া length plus 50 টো এফালে আছে আৰু 2 টো হেফালে গলে কি হৈ যাব হৰণ হৈ যাব তো 400 / 2 কিমান হৈছে 200 তো l = 200 - 50 = কিমান হৈছে 150 মিটাৰ অপচন সি হৈছে উত্তৰ গণিতৰ অন্তিমটো প্ৰশ্ন সুধিছে কোনো এটা শ্ৰেণীৰ গণিত অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়সমূহ ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ The number of students who like mathematics, Assamese, science, social science and English in class are as follows. এতিয়া তোমালোকে কি বিচাৰিব লাগে যে গণিত বিষয়টো ইংৰাজী বিষয়তকৈ কিমান গৰাকী বেছি ভাল পায় How many students like the subject mathematics more than English তো ডিফাৰেন্স আমি পাৰ্থক্য উলিয়াব লাগিব তো কিমান জনে ম্যাথমেটিক্স ভাল পায় বিয়োগ কিমান জনে ইংৰাজী ভাল পায় তো ম্যাথমেটিক্স ভাল পাইছে 11 জন ছাত্ৰ-ছাত্ৰীয়ে আৰু ইংলিশ ভাল পায় 8 জনে তো এই দুটাৰ মাজত পাৰ্থক্য হৈছে 3 অপচন এ হৈছে আমাৰ শুদ্ধ উত্তৰ